ৰাম ভাগৰ লাগি গৈছে আৰু দেই খৰি খোপা মানে বুটলি বুটলি আনোতে জীৱনটো যাবই যেন পাইছোঁ আৰু এনেকৈ খৰি বুটলি বুটলি ভাত বনাই খুৱাব লাগিব ইহঁতক আৰু গোটেই জীৱন কি যে হ'ব কি যে হ'ল মোৰ জীৱনটো এটাইও বুজি নাপায় দেহকে ডেকা ল'ৰাটো ঘৰত আছে নাই কোনো ধান্দা নাই বা মাকক খৰি কেইডাল মানকে কাটি দিওঁ একো এটা সুখ দিব পৰা নাই এতিয়ালৈকে চাকৰি এটা ল'ব পৰা নাই ইমানখিনি কষ্ট কৰি পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলোঁ নাই ইয়াৰ পৰা আৰু আশা কৰিব নোৱাৰি কি সি চাকৰি কৰি আমাক টাউনত ৰাখিব হৈছে আৰু আমাৰ এখন ফুটা কপাল বাপেকটো সেয়া চব্জিখিনি লৈ যি ওলাই গ'লেই আৰু কেতিয়ানো পাবহি ঘৰ ঠিকনা নাই চব্জিখিনি বেচোঁতেই সন্ধিয়া হয়গৈ খৰিনো কোনে মোক বুটলি দিব নিজে বুটলি নানিলে নহ'ব ভাতকেইটাও আকৌ সময়মতে নহ'লে দুইটাই আহি মোকে খেংকে লাগিব কাৰো দায়িত্ব নাই মাকজনীক বা অকণ সহায় কৰি দিওঁ ল'ৰাটো মানে কোনো ধান্দা নাই যাওঁ সোনকালে ভাতৰ চৌত জুই দিওঁগৈ নহ'বা এই ভাগৰ কষ্ট লগাবোৰ ইহঁতে বুজি নাপাব আহি ঘৰত কাজিয়াহে লাগিব যাওঁ আৰু ভাতকেইটা বহাই দিওঁগৈ কুঁৱাৰ পৰা এতিয়া পানীখিনি কঢ়িয়াবলৈ আছেই পানীখিনি আনোতে আকৌ কঁকালৰ বিষ হৈ যাব আৰু নানিলেওতো নহ'ব কিহেৰে ভাত বনাম কি যে জীৱন আৰু এইবোৰ টাউনীয়া মানুহবিলাকৰে ভাল আৰু চব ভিতৰতে চব সুবিধা থাকে আমাৰ হে ফুটা কপাল ল'ৰাটোৱে বোলো চাকৰি কৰিব পঢ়াই শুনাই ডাঙৰ কৰিলোঁ ভালকৈ পঢ়ালোঁ হাজিৰা কৰি হ'লেও বাপেকে পঢ়াইছিলে চাকৰি এটা পালে বোলো টাউনত গৈ থাকিমগৈ ল'ৰাটোৰ লগতে অলপ সুখ পাম নাই আজিলৈকে সি চাকৰি এটাই ল'ব নোৱাৰিলে কি যে হ'ব আৰু আশাবোৰ আশা হৈয়ে থাকিব এনেকৈয়ে চুলি পকিব যেন পাইছোঁ আৰু মা কি হ'ল এইখিনিত বহি লৈনো কি ভুৰভুৰাই আছো মা তোক কিয় লাগে তোক কথা কৈ জানো কিবা লাভ আছে তোক কৈ একো লাভে নাই আমাৰ ফুটা কপালবোৰকে ধিয়াই আছো বুজিছ আমাৰ কিমান ফুটা কপাল তাকে ভাবি বহি আছো মনৰ ভিতৰতে কৈ আছো তোক কৈতো লাভে নাই কি হ'ল ক কি হ'লনো মা সদায়নো কিয় গালি পাৰি থাক কচোন ঘৰলৈ আহিলে মানে শান্তিয়ে নাপাওঁ এতিয়া মইহে শান্তি নিদো তোক গোটেই জীৱনটো যে কষ্ট কৰি তোক পঢ়ালো শুনালো ডাঙৰ দীঘল কৰিলো তই আমাক কি শান্তি দিছ কি শান্তি দিছ দিনৰ দিনটো ঘূৰি ফুৰিবি খালি একো কাম বন নাই মাৰকটো এই খৰিকেইডালকে কাটি সহায় কৰি দিব পাৰ নাই একো কাম এটা নকৰে ঘৰখনত চাকৰি কৰিম বুলি ইণ্টাৰভিউ দিয়া নামত ঘূৰি ফুৰিবি খালি নাই আজিলৈকে না চাকৰি এটা পাইছ না কিবা এটা সুবিধা পাইছ কি সুখ দিছ আমাক তাকে ক'লে বেয়া পাওঁ জগৰ লাগে ঘৰলৈ আহিলে অশান্তি কৰোঁ তই আমাক অশান্তি কৰি আছ লোকৰ ল'ৰা ছোৱালীয়ে চাকৰি কৰি মাক বাপেকক টাউনত ৰাখিছেগৈ কিমান সুখ দিছে কিমান সুবিধা দিছে আমাৰ কিমান কষ্ট কৰি জীৱনটো পাৰ কৰি আছো তই দেখা নাই মইনো কি কৰা নাই মা মইতো কষ্ট কৰিয়ে আছো ন ইণ্টাৰভিউটো দিয়ে ফুৰিছো চাকৰি নাপালে মই কি কৰিম কচোন মইতো চেষ্টা কৰিয়ে আছো মা কিডাল চেষ্টা কৰিছ গোটেই জীৱনটো কি চেষ্টাকে কৰি থাকিবি নেকি তই ৰাতিপুৱাৰ পৰা ক'ত গৈছিলি আজিতো তোৰ কোনো ইণ্টাৰভিউ নাছিলে ক'ত মৰি আছিলি গোটেই ৰাতিপুৱাৰ পৰা ঘৰখনতো কিবা এটা সহায় কৰি দিব পাৰ মোক মা মই কিমান সময়নো হৈছে ওলাই যোৱা 2 ঘণ্টাও হোৱা নাইচোন বিক্ৰমহঁতৰ ঘৰতহে গৈছিলোঁ সিদিনাখন যে ইণ্টাৰভিউটো দিছিলোঁ তাত বহুত ধৰণৰ প্ৰশ্ন সুধিছিলে জাননে মা তাকে তাত মানে অলপ কুৱেশ্যন এনচাৰ আছিলে মোৰতো কিমান কিতাপ আছে কচোন দেউতাই ইমানকৈ কিতাপ আনিয়ে দিব নোৱাৰে ময়ো সেইকাৰণে নিবিচাৰোৱে বহুতখিনি জেনেৰেল নলেজৰ কিতাপ লাগে জাননে এইবোৰ ইণ্টাৰভিউৰ কাৰণে মই সেইকাৰণে তাৰ পৰাই নোট অলপ লৈ আহোঁ তাকে নোট অলপ বিচাৰি গৈছিলোঁ কিন্তু সি নাই তাৰপিছত কিতাপখিনি বিচাৰিলোঁ অলপমান পালোঁ তাকে লিখি পেলাই লৈ আহিছোঁ সেইবাবেহে দেৰি হ'ল তইনো কিয় এনেই খং কৰি থাক কচোন এতিয়া কি কাম কৰি দিব লাগে মই কৰি দিম নহয় মা নিদিও কিয় কি কাম আছে কচোন মই কৰিম নহয় পৰহিলে যে ইণ্টাৰভিউটো আছে বুলি কৈছিলোঁ ডাঙৰ ইণ্টাৰভিউ জাননে মা সেইটো পোষ্টত যদি পাওঁ মই কেনেবাকৈ চাকৰি ভগৱানৰ কৃপাত বহুত ভাল হ'ব জাননে মা টাউনত পোষ্টিং হ'ব সেইটো চাকৰি তোৰ আশাবোৰো পূৰণ হ'ব জাননে সেইবাবে মই অলপ কষ্ট কৰিব চাইছোঁ প্ৰশ্ন উত্তৰবোৰ গোটাই কৰি হ'লেও মই অলপ কষ্ট কৰিছোঁ এই 2 দিন মা কিজানি ইণ্টাৰভিউটো ভাল কৰি দিয়ে ভগৱানে সেইবাবেহে হ'ব দে খং নকৰিবি দে কি কাম আছে মই কৰি দিম নহয় হ'ব দে যা মোক কুঁৱাৰ পৰা পানীখিনিকে আনি দে বেলেগ একো কাম নাই কুঁৱাৰ পৰা পানীখিনি আনি তই পঢ়াত বহ যা পঢ়গৈ মই ভাত হ'লে মাতিম ভাত খাবলৈ উঠি আহিবি যা পানীখিনি আনি পঢ়গৈ যা হ'ব দে মা মই পানীখিনি লৈ আহোঁগৈ মা ইমান চিঞৰি আহিছে যে
কি হল মানে ইয়াৰ মা কি হলনো তই এনেকে বাহিৰৰ পৰা ইমানকে চিঞৰি আহিছ যে কি হলনো বাবা কি হল ভয় নালাগে নেকি এনেকে চিঞৰিছ যে কি হৈছে মানে আৰে মা ভাল খবৰ মা ভাল খবৰ ইমানকে বাহিৰৰ পৰা চিঞৰি আছো তো ওলাই যাব পৰা নাই ভাল খবৰ মা ৰচোন মই পানীখিনি আনি থবলৈ পৰা নাই আকৌ কেনেকেনো ওলাই যাওঁ কুৱাৰ পৰা আহিছোহে ভাল খবৰ মানে কি ভাল খবৰ বাবা সোনকালে কচোন সোনকালে ক মা তই এতিয়াও বুজা নাই নে মা আজি ইণ্টাৰভিউটো ভাল হ'ল মা মই চাকৰিটো পালোঁ মা চাকৰি পালোঁ মই তোৰ ল'ৰাই চাকৰি পালে মা এতিয়াৰ পৰা আৰু তোৰ সকলোবোৰ সপোন মই পূৰণ কৰিব পাৰিম মা তই শুনিছনে নাই মই চাকৰি পালোঁ কি তই সঁচাই কৈছনে বাবা তই সঁচাই কৈছ আজি ইণ্টাৰভিউটো সঁচাকে ভাল হ'ল তোৰ ইমান দিনৰ পৰা ইণ্টাৰভিউ দি ফুৰিছ ভগৱানে আজি চকু মেলি চালে আৰু সঁচাকে দে বাবা বহুত ভাল লাগিছে সঁচাকে কৈছনে তই দেউতাই শুনিলে পাগল হৈ যাব সঁচাকে তই চাকৰি পালি বাবা মা সঁচাকে কৈছো কিয়নো মিছাকৈ ক'ম বাৰু কচোন আৰু কি জানো মা পৰহিৰ পৰাই জইনিং দিছে মোক তাকো গুৱাহাটীত থাকিব লাগিব মা তোৰ সপোনবোৰ পূৰণ হ'ব আৰু দে এতিয়াৰ পৰা তই আৰু ইমান কষ্ট কৰি থাকিব নালাগে মই জইনিংটো কৰি লওঁগৈ তাৰপিছত চাবিচোন এদিনকে সকলোবোৰ তোৰ ভাল দিন আহিব তোৰ সকলোবোৰ সপোন পূৰ হ'ব মা মই দেউতাক কথাটো কৈ থৈ আহোঁগৈ দেউতাই শুনিলেও বৰ ভাল পাব ন মা কি গুৱাহাটীত থাকিব লাগিব বাবা তই সঁচাই কৈছনে এইবোৰ মা সঁচাই কৈছো আৰু তেওঁলোকে কোৱাৰ্টাৰো দিব থকা খোৱা বোৱা সকলোবোৰ ফ্ৰী দিব মা মই জইনিংটো কৰি লওঁ কোৱাৰ্টাৰটো যদি ভাল পাওঁ তহঁতক লৈ যাম আৰু যদি বেয়া পাওঁ ভাড়া ৰুম এটা চাই চিতি তহঁতক লাহে ধীৰে হ'লেও লৈ যাম মা তহঁতো মোৰ লগতে থাকিবি হ'বনে হওক দে বাবা হওক দে ভগৱানে চকু মেলি চালে হওক দে তোৰ সুখটোৱে লাগে তই আমাক বহু সুখ দিছ সঁচাকে ইমান দিনে গালি গালাজ দি আছিলোঁ বেয়া চেয়া নাপাবি আকৌ গুৱাহাটীলৈ যোৱাৰ পিছত আমাক পাহৰি নাযাবি হ'লে লৈ যাবিহি আমাক আমি যাম আমি ৰেডি হৈ থাকিম কিন্তু বাবা পাহৰি নাযাবি আকৌ টাউনীয়া হাৱা লগাই কিছুমান ল'ৰা দেখিছোঁ নহয় পাহৰি যায়গৈ হেই মা কি যে কথাবোৰ ক বল এতিয়া ভাত দে গৈ বল মই জানো তহঁতক পাহৰিব পাৰোঁ লৈ যামহি আকৌ সোনকালে আহি কি যে কথাবোৰ কৈ থাক দে ভাত কেইটামান দে ভোক লাগিছে ভাত কেইটামান খাই মই দেউতাৰ ওচৰৰ পৰা আহোঁগৈ দেউতাক খবৰটো দি থৈ আহোঁগৈ মা হ'ব দে বল বাবা বল মই ভাত বনাই থৈছোঁ বাঢ়ি দিওঁগৈ হেৰা ক'ত গ'লানো ইমানকে মাতি আছো শুনা নাই নে ক'ত আছানো কি হ'লনো মই জুইশালত আছোঁ এই গৰু দানা সিজাই আছোঁ কি হ'ল ইয়ালৈ সোমাই আহক হেৰা ইমান সময়ৰ পৰা মাতি আছো বাহিৰৰ পৰা শুনা নাই নে তুমি কিনো চিন্তা কৰি থাকা হা কি হ'লনো কওকচোন চিন্তা আৰু মোৰ নহ'ব নেকি গোটেই এসোপা চিন্তা আগুৰি ধৰিছে আপুনি কি নাজানে নেকি মোৰ কি চিন্তা ল'ৰাটোহে গ'লেই নিমহি বুলি আজিলৈকে নিবলৈ নাহিলে অত কিমাহ পাৰ হ'ল কেতিয়ানো যাবলৈ পাম আৰু এইবোৰ কষ্টৰ জীৱন যে কেতিয়া শেষ হ'ব একো বুজি নোপোৱা হৈছোঁ সি গৈ পাহৰিলেই যেন পাওঁ কেতিয়ানো যাব পাম আৰু চহৰখনলৈ এনেকৈ গৰু দানা সিজাই আপোনাকো ভাত বনাই খুৱাই মোৰ জীৱনটো পাৰ হ'ব আৰু পানী কঢ়িয়াই সি নিবলৈ নাহিবই নেকি বাৰু হেৰা তাকে খবৰ দিবলৈতো চিঞৰি আছিলো বাহিৰৰ পৰা বাবাই ফোন কৰিছে কালিলৈ বোলে আহিব আমাক নিবলৈ কাৰণে যোৱা পেকিং কৰাগৈ এতিয়া কাপোৰ কানি সামৰাগৈ তোমাৰ দুখৰ দিন গ'ল আৰু বুজিলা আমাক বোলে কালিলৈ আহি লৈ যাবহি যোৱা এইবোৰ বাদ দিয়া আৰু গৰুজনীকো বোলে বেলেগক আধি দি থৈ যাব মানুহ চাই থৈছে সি চব বোলে সি ঠিক ঠাক কৰিয়ে থৈছে আমাক খালি লৈহে যাব যোৱা তুমি তোমাৰ কাপোৰ কানিখিনি বান্ধি লোৱাগৈ বুজিলা আৰু কান্দা কোটাখন কৰি থাকিব নালাগে কি আপুনি সঁচাই কৈছেনে কালিলৈ বাবা আহিব আমাক লৈ যাবহি হে ভগৱান হওক তেওঁ ভগৱানে শুনিলে তথাপিও মোৰ অন্তৰৰ কথাখিনি হ'ব মই যাওঁ সোনকালে কাপোৰখিনি ভৰাই লওঁগৈ পিঠা কেইটামানো বনাই লওঁগৈ আপুনি যাওক আপোনাৰ কাপোৰখিনি আপুনি নিজে সামৰকগৈ কালিলৈ মোৰ ল'ৰাটো আহিব টাউনলৈ যাম কিমান যে ভাল লাগিব হওক দিয়ক ভাল খবৰটো দিলে হ'ব দিয়ক হ'ব যোৱা মা দেউতা তোমালোক ইয়াতে বহি আছা মই অফিচলৈ যাওঁ এইকেইদিন আকৌ ছুটি লৈ আছিলোঁ যে এতিয়া আকৌ আজিৰ পৰা জইন কৰিব লাগিব বহুত দিন ছুটি ল'লোঁ নহয় তোমালোক অহাৰ পৰা প্ৰায় এসপ্তাহে ছুটি লোৱা হ'ল আজিৰ পৰা আকৌ জইনিং আছে মা মই অফিচত যাওঁ কিবা যদি দৰকাৰ হয় কিবা অসুবিধা হয় মোক ফোন কৰি দিবা বুজিছানে দেউতা কি তই আজিৰ পৰাই যাব লাগিব নেকি বাবা
আমি এতিয়া ইমানটো ঘৰত ইমান ডাঙৰ ঘৰত আমি দুজনে অকলে অকলে কি কৰি থাকিমনো বাবা ইমান ডাঙৰ ঘৰ আমি এনেকৈ থাকাই নাই আজিলৈকে তই গুচি যোৱাৰ পিছত আৰু অকলশৰীয়া লাগিব দেখোন তই আৰু কেইদিনমান ছুটি লচোন বাবা হেৰা কিনো কথাবোৰ কৈ আছা তুমি অফিচত বোলে এনেকে ছুটি লৈ থাকিলে তাক দৰমহা দিব নেকি হা ইমান দিন ছুটি ললে ইমান ছুটি ল'ব নোৱাৰে নহয় কিনো চিন্তা কৰিব লগা কথাটো আছে আৰু ঘৰৰ ভিতৰতেহে থাকিবা গাঁৱৰ নিচিনা বাহিৰত যাব নালাগে নহয় হ'ব থক গাঁৱতে ভাল আছিলে চব ওচৰে পাজৰে মানুহ আছিলে এতিয়া ইয়াত কোনো এটা মানুহ দেখোন নাই ভিতৰতে সোমাই থাকিব লাগে কিবা কিবিহে লাগিছে আৰু মোৰ ভিতৰতে এনেকৈ অকলে অকলে সোমাই থাকিব পাৰি নেকি আৰু ওচৰৰ পাজৰৰ মানুহ কাকো লগ নাপাওঁ চব ওচৰৰ মানুহবিলাক দৰ্জা বন্ধ কৰি ভিতৰতে থাকে দেখোন কি যে এখন মানে কেনেকৈ যে থাকিম গাঁৱতে ভাল আছিলেচোন গাঁৱত চোতালখনত ভৰি দিলে গোটেই মাহী পেহী খুৰী বা ভণ্টি দাদা বৌ সকলোকে লগ পাওঁ আৰু ইয়াত কাকো মুখখনে দেখা নাপাওঁচোন এতিয়া মানে গাঁওহে ভাল হ'ল তোমাৰ কাৰণে হা চহৰলৈ আহিবলৈচোন ইমান উৎপাত কৰি আছিলা চহৰততো এনেকুৱাই মা ইয়াত এনেকুৱাই ইয়াত চবেই তেনেকে কামে ব্যস্ত থাকে কোনো গাঁও ঘৰত বহি আড্ডা মাৰি ঘূৰি নুফুৰে মা গাঁৱৰ নিচিনা আৰু ময়ো ইমান দিন ছুটি ল'ব নোৱাৰিম নহয় জইন নকৰিলে মোক পইচা ক'ৰ পৰা দিব কচোন পিছত চাকৰি প্ৰব্লেম হৈ যাব মা এনেকে আৰু টাউনত থকাটো মুধা মৰিব গম পাইছ ইমান ভাল চাকৰিটো পাইছোঁ ছুটি লৈ আকৌ মই চাকৰিটো যাব নোৱাৰোঁ নহয় তয়ো যে আৰু দেউতা থাকিবই কোনো তাত কি অকলশৰীয়াটো হ'ল হা ভিতৰতে সকলো সুবিধা কিবা দৰকাৰ হ'লে মোক ফোন কৰিবি মই লৈ আহিম নহয় বেছি দূৰো নহয় অফিচটো লগতে আহি পাম হিমা তই এনেই চিন্তাবোৰ কৰি আছ হ'ব দে বাবা তোক কথা এটা কওঁনে তই নহবা বিয়াখনকে পাতচোন বোৱাৰী এজনী ঘৰত থাকিলে কমচে কম অলপ লগ এটা হ'ব দেচোন ভালো লাগিব ঘৰত মানুহ থাকিলে ভাল লাগে আকৌ এনেকৈ আমি দুটা বুঢ়া বুঢ়ী অকলে অকলে কি কৰি থাকিম কচোন তই বিয়াখনকে পাতচোন তেতিয়া নাতি এটা মুখকে দেখা পাম সৰু পোৱালি এটা ঘৰত থাকিলেও কিমান ভাল লাগিব ঘৰখন কচোন তই মোৰ কথাটো ৰাখিবিনে বাবা বাবা এইটো কিন্তু মাৰে ঠিক কথা কৈছে তই বিয়াখনৰ কথা চিন্তা কৰ আৰু বুজিছ নহবা আমি আৰু নাতিৰ মুখে নেদেখাকে মৰিম গম পাইছনে নাই বুঢ়া হলোৱে সোনকালে বিয়াখন পাত বাবা এতিয়া আৰু চব সুবিধা হ'ল যেতিয়া বিয়াখন পাতিব পাৰ দে মানে মা দেউতা বিয়া মানে মা মানে দেউতা মই চিন্তা নকৰা নহয় মানে বিয়াখন মানে কি মানে কৰি আছো হা বাবা সোনকালে বিয়াখন পাত মই কিন্তু এইটো নামানিম বিয়াখন সোনকালে পাত মই যে ছোৱালী এজনীও চাই থৈছো তোৰ কাৰণে জাননে কি ছোৱালী কৰ ছোৱালী মা সেই গাঁৱৰ আকৌ তই চিনি পাৱই আমাৰ গাঁৱৰ যে মেনকা তাইৰ কথা কৈছো ভাল ছোৱালী তোৰ লগত ভাল মিলিব তাই কি মেনকা মা কি যে কথাবোৰ ক নহয় তই কিয় কি হ'লনো তাইনো কি বেয়া ছোৱালী তইচোন ভালকে চিনি পাৱ তাইক চিনি পাওঁ কাৰণটো কৈছো তই আৰু ছোৱালী নাপালি আৰু হা মা তাইক মই টিউচন পঢ়াইছিলো কিমান সৰু ছোৱালী আৰু পঢ়াটো ইমান গাধা ঘৰখনৰ এটা কথা নুশুনে ইমান অকৰামী ছোৱালী গাঁৱৰ ছোৱালী হ'ল বুলি আৰু মই তাইক বিয়া পাতিব নোৱাৰো নহয় আৰু ইমান সৰু ছোৱালী মোতকৈ নাই মা কি যে কথাবোৰ ক আৰু মা মই মানে ছোৱালীজনী চায়ে থৈছো তহঁতক ক'বলৈহে কথাটো পৰা নাই দেউতা মানে ইয়াৰে ছোৱালী মোৰ লগত একেলগে চাকৰি কৰে মা মই মানে আমি ইজনে সিজনে ভাল পাওঁ মা বিয়াৰ কথাটোহে পাতিব পৰা নাই সিহঁতৰ ঘৰত চবেই জানে কিন্তু মই তহঁতকে কথাটো ক'বলৈ পৰা নাই মানে দেউতা ইয়াৰে ছোৱালী কি তই এইবোৰ কি কথা কৈছ হা টাউনৰ ছোৱালী ভাল পাওঁ তই তাকো চাকৰি কৰা ছোৱালী হা এইবোৰ নাজানো তই টাউনৰ ছোৱালী কেনেকুৱা হা ঘৰ ধ্বংস কৰা ছোৱালী এইবোৰ কোনো সংস্কাৰী নহয় কোনো সংস্কাৰ নাজানে মানুহক কথা কোৱাৰ বিহেভ নাজানে ব্যৱহাৰ নাজানে হা এনেকুৱা ছোৱালী ভাল পাওঁ তই বাবা তোৰ পৰা মই এইটো আশা কৰা নাছিলো তই মানে আমাক শান্তিৰে থাকিবলৈ নিদিয় হয়নে তুমিনো এইবোৰ কি কথা কৈছা হা চব ছোৱালী একে নহয় মই হলে ভাল পাইছো বাবাৰ ডিচিশ্যনটো মেনকা ইমানো ভাল ছোৱালী নহয় ময়ো পচন্দ নকৰো তাইক ইমান উৎপতীয়া স্বভাৱৰ সেইটো কথা হ'ল নেকি আমাৰ বাবা কি নাই সি ভাল ছোৱালী পাবই ভাল ছোৱালী হলে যিয়ে নহওক চহৰৰ হওক গাঁৱৰ হওক কথা নাই ভাল ছোৱালী এজনী হলেই হ'ল আৰু চব যে বেয়া হব কি মানে আছে চহৰৰ ছোৱালী চব বেয়া নহয় তুমি যে কিছুমান কথা কোৱা মই হলে ভাল পাইছো দেই মা তাই তেনেকুৱা নহয় দেউতাই ঠিকে কৈছে তাই তেনেকুৱা নহয় চব একে নহয় দেচোন তাই টাউনৰ ছোৱালী হ'ব পাৰে কিন্তু বহুত ভাল তই এবাৰ লগ পালে বুজিবি নহয় তহঁতক মই এবাৰ লগ কৰাই দিম দে তই চাই লবি নিজে বহুত ভাল মা বিশ্বাস কৰচোন মোক হ'ব বাপেৰ পুতেৰে যেতিয়া
শান্তি হলিয়ে মোৰনো কি আৰু মোৰ কথা জানো কোনোবাই গুৰুত্ব দিয় মোক মানুহ বুলিয়ে নাভাব তহঁতে মোৰ ডিচিশ্যনটো কোনো মূল্যই নাথাকে তহঁতে যি ভাব সেইটোৱে হয় মানে যি কৰ কৰি থাক মোৰ কিন্তু এখন বিয়াত কোনো সন্মতি নহ'ব কৈ দিছোঁ মই মা তেনেকে নকবাচোন তোমাৰ সন্মতি নহ'লে মই বিয়াই নাপাতো হ'লতো আৰু মই এইটো কথাও সঁচা যে মই তাইক যদি বিয়া নাপাতো মই তেন্তে আৰু কাকো বিয়া নাপাতো মা হেৰা তুমিনো ল'ৰাটোৰ সুখৰ কাৰণে সেইখিনিও মান্তি হ'ব নোৱাৰা নে হা সি চাইছে যেতিয়া ভাল ছোৱালী হ'ব দিয়াচোন তাৰ সুখটোহে লাগে আমাক তুমি কিয় বুজিবলৈ চেষ্টা নকৰা চব ছোৱালী একে নহয় চাই লোৱাচোন তুমি এবাৰ মা প্লিজ মান্তি হোৱা না মা প্লিজ মোৰ কাৰণে মা তুমি যদি তাইক বেয়া পোৱা মই বিয়া নাপাতো হ'লনে মই আৰু জীৱনত বিয়া নাপাতো মা তাইক বিয়া নাপাতিলে মই জীৱনত বিয়া নাপাতো মা হেৰা মানি লোৱা ঘৰত বোৱাৰীজনী আহিলেই হ'ল ন আমাৰতো কি সিহঁত সুখত থাকিলে আমাৰ কাৰণে সকলো তুমিও যে আৰু কি যে কথাবোৰ ধৰি থাকা মান্তি হোৱা না হ'ব দিয়ক আপোনালোকে যি ভাল দেখে তাকে কৰক হ'ব দে বাবা মাৰে ক'লে যেতিয়া মাৰে মান্তি হ'ব দে তই এইবোৰ চিন্তা কৰিব নালাগে তই তাইক লৈ আহিবি এদিন আৰু বিয়াৰ কাৰণে যা যোগাৰ কৰ সোনকালে তহঁতৰ বিয়াখন পাতি দিম বুজিলি নে থেংক ইউ দেউতা থেংক ইউ মা মই সোনকালে কথাখিনি আলোচনা কৰিম আৰু সিহঁতৰ ঘৰততো জানেই সকলোৱে বিয়াৰ কথা মোক ক'বলৈ দিয়ে আছিলে তহঁতক কিন্তু মইহে কোৱা নাছিলোঁ মই আজি সিহঁতৰ ঘৰটো কথাটো আলোচনা কৰিব দিম সিহঁতক আহিবলৈ দিম আৰু আমিও যোৱাৰ ডেট ফিক্স কৰিম মা সোনকালে বিয়াখন চব ৰেডি কৰিম দে তহঁতে চিন্তা নকৰিবি মা থেংক ইউ মা হ'ব দে ভাত বনাই থৈছোঁ টেবুলত বাঢ়ি থৈছোঁ যা ভাতকেইটা খাই পেলাই যা অফিচত হ'ব মা হেৰা কি হ'ল কি চিন্তা কৰি আছা আৰু কিনো চিন্তা কৰিম আৰু হা আপোনালোকেতো সকলোবোৰ ডিচিশ্যন লৈয়ে পেলালে মইনো কি চিন্তা কৰিম কিমান আশা আছিলে ঘৰখনলৈ বোৱাৰী আহিব বোৱাৰীয়ে আউল পচন্দ ধৰিব আমাক নাতি হ'ব নাতিৰ লগত আমি খেলিম কিমান ভাল লাগিব ভাবিলে কথাবোৰ ভাল লাগে আৰু এতিয়া টাউনীয়া ছোৱালী আনি লৈ একো সুখে নাপাম জানো নহয় মই টাউনৰ ছোৱালীবিলাক কেনেকুৱা চব বুজি পাওঁ আপোনালোকে কি কৰিব ওলাইছে নাজানো আৰু ঘৰখন চেচ হ'ব আৰু মই গম পালোঁ টাউনৰ ছোৱালীয়ে যে আমাক কৰি মেলি খুৱাব হৈছে আৰু হে তুমি ভুল ভাবিছা চাবাচোন চব ভাল হ'ব ব'লা এতিয়া মোক ভাত দিয়া গৈ ব'লা এইবোৰ কথা বাদ দিয়া এতিয়া ভাত দিয়া গৈ ব'লা সেনেকৈয়ে কিছুদিনৰ পাছত মাকেও মান্তি হ'ব লগা হ'ল আৰু মাকৰ সন্মতি মৰ্মে দুইখন ঘৰৰ আলোচনাৰ ওপৰত ভিত্তি কৰি বিয়াখন ভালে কুশলে সম্পূৰ্ণ হৈ গ'ল আৰু বিয়াৰ পাছত চাওকচোন কি হ'ল কৃষ্ণ কিমতে ভকতি কৰিব তোমাত হৰি 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 মই মোৰ সমতি নাজানো তাৰ মহানন্ত দুৰ্বাসনা ঘোৰা হৰি 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 আমাৰ মনক তেজিয়া দূৰ নাযায় কৃষ্ণ হে ভগৱান নতুন ঘৰখনত যাতে মই সকলোকে আপোন কৰিব পাৰোঁ মোক যাতে সকলোৱে আপোন বুলি আঁকোৱালি ল'ব পাৰে শক্তি দিবা প্ৰভু মোক শক্তি দিবা কৃষ্ণ মা গৈছো গোসাঁই ঘৰত আছো গৈছো মা কৃষ্ণ ভগৱান মা আপুনি মাতি আছিলে মোক মই মানে গোসাঁই ঘৰত বন্তি চাকি গছ জ্বলাই আহিলোঁ মাতি আছিলোঁ আকৌ ৰাতিপুৱা এতিয়া কেইটা বাজিলে হা এতিয়ালৈকে একাপ চাহ খাবলৈ পোৱা নাই বোৱাৰী কিহৰ কাৰণে লাগে হা আমাৰ গাঁৱত হ'ব লাগিছিলে এতিয়া ঘূৰি থাকিব লাগিলে হয় পাকত ঘূৰা দি গৰু গাই আউল মাৰি গোটেই গোবৰ চোবৰ পেলাই ভাত ৰান্ধি কৰি অত সময় হৈ গ'ল হয় আমাৰ বুজিছা হা গাঁও নহয়তো এখন চহৰ যে এতিয়া ৰাতিপুৱা 9টা বজালৈকে চাহ একাপো নাপাওঁ মানে হা এতিয়ালৈকে গোসাঁই ঘৰ কাম কৰিবলৈ থাকে হা চাহ কেতিয়া দিবা মানে চাহ দিব নালাগে গাঁৱতে ভাল আছিলে আৰু এই গাখীৰ দি থৈ গৈছে দুৱাৰমুখত আহি পেলাই বেপাৰীটো কি যে পনীয়া গাখীৰ ইছৰাম আমাৰ নিজৰ গৰুৰ গাখীৰখিনি নিচিনা কেতিয়াও হ'ব নোৱাৰে গাঁৱৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে এই চহৰত আহি মানে এই পানী দিয়া গাখীৰবোৰ খাব লাগিব এতিয়া যোৱা সেয়া গাখীৰে চাহ একাপ বনাই আনা সোনকালে
কিন্তু মা মইতো সোনকালে উঠিলো ভাত পানী মোৰ হৈ গ'ল চাহকাপ আপুনি দেৰিকৈ উঠিছে যে সেইবাবে আপোনাক দিয়া নাই মই যে গোসাঁই ঘৰটো মুচি কৰি ধূপ চাকি গছ জ্বলাই লওঁ তাৰপিছত চাহ দিম বুলি ভাবিছিলোঁ মা আপুনি যে উঠি আহিলে মই গমেই পোৱা নাই আপুনি সোনকালে উঠা হয় মই সোনকালে চাহকাপ দিলোঁ হয় মা এওঁ মানে আজিৰ পৰা অফিচ যাব যে সেইবাবে মই তেওঁৰ কাৰণে সোনকালে টিফিন চিফিন ৰেডি কৰি মোৰ হৈ গ'ল মা ভাত পানী চব হ'ল আপোনাৰ যদি ভোক লাগিছে মই ভাতকে দি দিওঁ নহ'লে মা নাখাওঁ হে নাখাওঁ কি কথা কোৱা বোৱাৰী কি কথা কৈছা তুমি তোমালোকৰ টাউনত এইবোৰ চলে 9টা বজাতে ভাত খোৱা বুজিছা আমি গাঁৱত ইমান সোনকালে ভাত নাখাওঁ ধুনীয়া গাখীৰৰ লাল চাহ গাখীৰ চাহ এনেকৈ চাহ তাহ জলপান চলপান কিবা এটা খাই কৰি দেৰিকৈহে ভাত খাওঁ বুজিছা আমাৰ সেইবোৰ অভ্যাস যোৱা চাহ বনাই আনা চাহ খাওঁ এই মানে টাউনত আহি শান্তি নাই গাঁৱতে ভাল আছিলে আমাৰ সকলোবোৰ গাঁৱতে পিয়ৰ বস্তুও পাওঁ আৰু চব মানে সময়মতে পাওঁ নাই এতিয়া আৰু ভাতগাল খা দিনটোৰ কাৰণে কথা ক'ব লাগিছে যোৱা চাহ বনাই আনাগৈ ভাত চাত নাখাওঁ দেৰিকৈ খাম যোৱা মা আপুনিনো কিয় খং কৰিছে মই দেউতাকতো চাহ দিলোঁৱেই আপুনি উঠা নাছিল কাৰণেহে দিয়া নাছিলোঁ হ'ব দিয়ক মই এতিয়া বনাই আনিমগৈ নহয় আপুনি অকণমান বহক মই আনি আছোঁ ৰ'ব খং নকৰি কি তোমাক পূজা কৰিব লাগে নেকি হা আৰু মই সোনকালে উঠিলোঁ সোনকালে উঠি কি কৰিম চব শুই আছে সেইবাবে মই আকৌ শুই আছোঁ বুজিলা মই টোপনি গৈ থকা নাই নহয় সাৰ পাই আছোঁ আমি গাঁৱৰ মানুহে গাঁৱত কিমান সোনকালে উঠো জানা গৰু গাই পথাৰত দিবগৈ লাগে গৰু গাই আউল মাৰিব লাগে গাখীৰ খাব লাগে আমি কিমান সোনকালে উঠো তুমি কি বুজি পাবা টাউনীয়া ছোৱালী যোৱা চাহ নাগৈ যোৱা কি ভেবা লাগি চাই আছা নোযোৱা কিয় হে কেইটা বজাত চাহ খাম আৰু শান্তি নাই আৰু এই টাউনীয়া ছোৱালী বিয়া পাতি লৈ পেলাই মানে হ'ব দিয়ক মা আৰু খং নকৰিবচোন মই চাহ আনোগৈ ৰ'ব আৰু আপোনালোকলৈ দেউতা আৰু আপোনালোকে ডাইনিঙতে ভাত সজাই থৈ যাম মই মানে আজিৰ পৰা মা অফিচ যাব লাগিব ময়ো অকণমান দেৰিকৈ যাম বুলি কৈছোঁ কিন্তু মানে অফিচত নগ'লেও নহ'ব আজিৰ পৰা জইনিং আছে মা আপোনালোকলৈ মই ভাত ৰেডি কৰি থৈ যাম চিন্তা নকৰিব আপোনালোকে খালি লৈ পেলাই খাব মা কি তুমি অফিচ যাবা এতিয়া বিয়াৰ পিছত তুমি অফিচ যাবা কি কথা ক'বলৈ আহিছা হা এজনী বোৱাৰী ঘৰত কি কাম থাকে নাজানা নেকি হা বাহিৰত গৈ চাকৰি নকৰিলেও হ'ব বুজিছা মোৰ ল'ৰা চাকৰি কৰে নহয় তুমি কিহৰ কাৰণে কৰিব লাগে ঘৰত বহি ভাত বনাবা আমাক আউল পচন ধৰিবা শহুৰ শাহুৰ থাকোঁতে আকৌ আউল পচন ধৰিব লাগে আৰু বাহিৰত গৈ কাম কৰিব ওলাইছে একো দৰকাৰ নাই কাম কৰিবলৈ যায় তাই টাউনীয়া ছোৱালী সেইবাবে বিয়া কৰাব বিচৰা নাছিলোঁ মই বাহিৰত গৈ কাম কৰিবলৈ যায় একো দৰকাৰ নাই বাবা আহক আজি মই কথা পাতিম একো দৰকাৰ নাই তোমাৰ চাকৰি কৰিবলৈ কিন্তু মা মইতো আপোনালোকক বিয়া আগতে কৈছিলোঁ মই চাকৰি কৰিম বুলি আপোনালোকে সকলোৱেতো মান্তিও হৈছিলে আৰু এতিয়া কিয় মানা কৰিছে মা মই জবটো কেনেকৈ এৰো বাৰু আগতে কৈছিলোঁ যদি কৈছিলোঁ এতিয়া আৰু নোৱাৰিবা বুলি কৈছোঁ নোৱাৰিবা বুজিলাতো কিন্তু কিয় মা মই চাকৰি কৰিলেনো কি হয় মই ঘৰৰ কাম নকৰাকৈ বাহিৰত ওলাই নাযাওঁ নহয় মই সকলোবোৰ কৰি মেলি থৈ যাম আপোনালোকে চিন্তা কৰিব নালাগে নহয় মা মই অফিচত গ'লেও মই সকলোবোৰ কৰি যোগাৰ কৰি থৈ যাম আপোনালোকলৈ মা মোক চাকৰি এৰিবলৈ নিদিব মা মই জবটোৰ কাৰণে বহুত কষ্ট কৰিছোঁ এতিয়া মই এইটো হাততে হেৰুৱাব নোৱাৰোঁ মা বুজিবলৈ চেষ্টা কৰক মা প্লিজ কি চুপতি মাৰি আছা বোৱাৰী তুমি মোৰ লগত কি কষ্ট কৰিছা যিমান যি কষ্ট কৰিছা যিমান যি পঢ়িছা সেইবোৰ গাভৰু কালতে আছিলে বুজিছা এতিয়া তুমি বোৱাৰী হ'লা এতিয়া সেইবোৰ বাদ দিয়া আৰু মই কৈছোঁ নহয় নোৱাৰা বুলি সাহসী কথা নুশুনা নেকি শাহুজনীয়ে কৈছোঁ নোৱাৰা বুলি আৰু মোৰ লগত চুপতি মাৰি আছা যে তুমি নোৱাৰা বুলি কৈছোঁ নোৱাৰা আৰু তুমি ঘৰত আনি দিব মোৰ ল'ৰাতে ঘৰত খাবা এতিয়া চাহ বনাই গৈ যোৱা চুপতি আৰু যাতে মাৰি নাথাকা মোৰ লগত নোৱাৰা বুলি কৈছোঁ যাবলৈ নোৱাৰা কিন্তু মা একো কিন্তু নাই যোৱা চাহ আনাগৈ মৌচুমী কি হ'ল তোমাৰ আজি যে অফিচ নগ'লা তুমি আৰু ইমান মই বাহিৰৰ পৰা এতিয়া মাতি আছোঁ ওলাই যোৱা নাই যে তুমি কি হ'ল তোমাৰ কি চিন্তা কৰি আছা আৰু দিনটো মই ইমান ফোন কৰিলোঁ এবাৰ ফোনটো ৰিচিভ নকৰিলা তুমি কি হ'ল মানে ছাৰে আজি সুধিছে তোমাৰতো আজিৰ পৰা জইনিং আছিলে মই কৈছোঁ অকণমান দেৰিকৈ আহিব সেইটো বাৰু বুজিছে কিন্তু তুমি নগ'লাই যে কিয় নগ'লা ইমান ফোন কৰিছোঁ ৰিচিভো নকৰিলা কি হ'ল মানে তোমাৰ মৌচুমী মাত নিদিয়া কিয় বিদ্যুৎ কি হ'ল মৌচুমী তুমি কান্দিছা যে কি হ'ল মানে কোনোবাই তোমাক কিবা ক'লে নেকি কি হ'ল নোকোৱা কিয় বিদ্যুৎ মায়ে মোক যাবলৈ নিদিলে মই বোলে চাকৰি কৰিব নোৱাৰোঁ মোক ওলাই যাবলৈ নিদিলে বিদ্যুৎ
মই সকলোবোৰ কাম বন কৰি অফিচলৈ যাবলৈ ৰেডি হৈছিলোঁ, কিন্তু মায়ে মোক বাধা দিলে যাবলৈ। কৈছে এতিয়াৰ পৰা আৰু চাকৰি তাকৰি কৰিব নোৱাৰো বোলে। বিদ্যুৎ, তুমিতো জানা মই এই জবটোৰ কাৰণে কিমানখিনি কষ্ট কৰিছোঁ। মই এইটো জব এৰিব নোৱাৰো। মাহঁতে কিয় নুবুজে বাৰু? বিয়াৰ আগততো কৈছিলে মোক জব কৰিব দিম বুলি, কিন্তু এতিয়া মোক যাবলৈ নিদিয়ে। কি মায়ে মানা কৰিলে? মই মাৰ লগত এতিয়াই কথা পাতিম। মই জানো তুমি কিমান কষ্ট কৰিছা এই জবটোৰ কাৰণে। মই যিমান কষ্ট কৰিছোঁ তাতকৈ 10 গুণ বেছি তুমি কষ্ট কৰিছা, মই জানো। তুমিতো কিমান ভাল পজিশ্যনত আছা, মোতকৈ ওপৰৰ ৰেংকত আছা। সেইটো মাহঁতে কি বুজি পাব? মাহঁতৰ কথা মতে সকলো নহয় নহয়। তুমি ওলাবা, কালিলৈ মোৰ লগতে ওলাবা। দেৰিকৈ নহয়, একেলগে যাম। যি কাম বন আছে দুয়োটাই মিলিজুলি কৰিম আৰু একেলগে অফিচত ওলাই যাম। কোনে কি কয় মই চাম নহয়, আৰু এতিয়াই মই মাৰ লগত কথা পাতিম, ৰ'বা। নালাগে নালাগে বিদ্যুৎ, নালাগে। মই ঘৰত হুলস্থুল নিবিচাৰোঁ। আকৌ মায়ে কাজিয়া কৰিব, খং কৰিব। নালাগে, তোমাক খং কৰাটো মই নিবিচাৰোঁ। নালাগে, তুমি একো নুসুধিবা। কালিলৈ একেলগে যেতিয়া ওলাই যাম তেতিয়া ভালকৈ বুজাই দিবা মাক। মই জবটো এৰিব নোৱাৰোঁ বিদ্যুৎ। মই সকলোবোৰ কাম কৰিম। এজনী বোৱাৰীয়ে যিমানখিনি যি কৰিব লাগে, যেনেকৈ অলপচন ধৰিব লাগে, মই সকলোবোৰ কৰিম। মই টাইম মেনেজ কৰিম। তথাপি মই জবটো এৰিব নোৱাৰিম বিদ্যুৎ। মাক কালিলৈ যাওঁতে বুজাই দিবা, এতিয়া একো নুসুধিবা প্লিজ। নহবা মই তোমাক কথা লগাইছোঁ বুলি আকৌ মায়ে মোক খং কৰিব। প্লিজ বিদ্যুৎ, এতিয়া একো নুসুধিবা। ঠিক আছে, এতিয়া একো নুসুধো বাৰু, কিন্তু এটা চৰ্তত। চৰ্ত? কি চৰ্ত? তুমি এতিয়া এটা হাঁহি মাৰিব লাগিব আৰু মোৰ লগত গৈ একেলগে ডাইনিং টেবুলত বহি ভাত খাব লাগিব, ঠিক আছে? তেতিয়াহে মই মাক একো নুসুধো। ঠিক আছে, ব'লা তুমি ফ্ৰেছ হৈ আহা, মই ভাত বাঢ়োঁগৈ। গুড গাৰ্ল। যোৱা, তুমি ভাত বাঢ়াগৈ, মই ফ্ৰেছ হৈ আহি আছোঁ। টেনশ্যন লৈ নাথাকিবা, মই কালিলৈ মাক ধুনীয়াকৈ বুজাই দিম, বুজিছানে? যোৱা, ভাত বাঢ়াগৈ, মই গৈ আছোঁ। ঠিক আছে, হ'ব দিয়া। মৌচুমী, তোমালৈও আনা, যোৱা। চবলৈকে আনিলা, তোমাৰ ক'ত? তোমালৈও আনা, তুমি বহাহি যোৱা। মোলৈ আনিম বাৰু, তোমালোকে খাই লোৱাচোন। ইছ ৰাম, কি যে বনাইছে এইবোৰ, খাবলৈ মন নাযায় মানে। আৰু এই পানীবোৰ যে ইমান গোন্ধায়। আমাৰ গাঁৱৰ কুঁৱাৰ পানীবোৰে ভাল আছিলে। এইবোৰ পানী খালি আইৰণ, ইমান গেলা গোন্ধায়, খাব নোৱাৰি মানে দেই। গাঁৱৰ পানীৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে। বোৱাৰী, ফিল্টাৰৰ পানী দি বনোৱা নাই নেকি? মা, চবতো ফিল্টাৰ পানীয়ে ব্যৱহাৰ কৰিছোঁ। আপুনি ইমান গোন্ধ পাইছেনে মা? মই তেন্তে গৰম কৰি উতলাই দিম নেকি মা পানীখিনি? হ'ব, নালাগে, হ'ল আৰু। কি যে খাবলৈ মনেই নাযায় এইবোৰ। কি যে বস্তু কিছুমানো বনোৱা, এইবোৰ কি চব্জি বনাইছা? চব্জিবোৰো মানে ইমান সাৰ দিয়া বস্তু, সাৰ দিয়া চব। আপেল এটা খালেও চব সাৰ দিয়া, চব্জি এটা খালেও চব সাৰ দিয়া। মানে খাবলৈ মন নাযায়। নিজে ঘৰত কৰা খেতিৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে। গাঁৱৰ চব্জিৰ নিচিনা কেতিয়াও নহয়। এইবোৰ সকলোবোৰ মই গোন্ধাই পাওঁ, জানানে? কি খাম মানে, একো খাবলৈ মন যোৱা নাই এইবোৰ। নাখাওঁ, যা, তোমালোকে খোৱা। হেৰা, কিনো বেয়া বস্তু বনাইছে বোৱাৰীয়ে? ইমান ধুনীয়া লাগিছে চব্জিখিনি খাই, তুমিহে মানে বেয়া পোৱা, হা? হ'ব, আপুনি ভাল পাইছে যদি খাওক, আপুনিতো ভালে পাব ন? মইতো ভালে পাইছো। আৰু তুমি কি এনি টাইম গাওঁ কৰি থাকা, হা? খালি গাঁৱত এইটো ভাল, গাঁৱত এইটো এনেকুৱা, চহৰত এইটো এনেকুৱা, গাঁও আমুক, চহৰ আমুক, এইবোৰতে লাগি থাকা যে তুমি। এনি টাইম খালি গাঁৱৰ কথা কৈ থাকিবা, হা? খালি গাঁৱৰ লগত চহৰক ৰিজাই থাকা, কি মানে? তুমি যদি গাঁৱত ইমানেই ভাল পাইছিলা, গাঁৱতে থাকিব বিচাৰিছা, ব'লা, তোমাক আজি মই গাঁৱতে থৈ আহিম। নহ'লে অকলে তুমি গাঁৱৰ ঘৰটোতে থাকিবা। ব'লা, ওলোৱা গৈ, যোৱা, থৈ আহিমগৈ মই। থৈ আহিলেও মই বেয়া নাপাওঁ। গাঁৱত ভাল কাৰণে ভাল বুলি কৈছোঁ আকৌ। মা, তোৰ হৈছে কি মানে, হা? এনি টাইম খালি এনেকৈ কাজিয়া লগৈ কিয় থাকো মানে? কিনো বেয়া বস্তু বনাইছে বোৱাৰীয়ে? তই যে বোৱাৰীক দুখিব আহিছ, চহৰত সাৰ সুৰ দিয়া বস্তু, তাতে বোৱাৰীৰ কি দুখ কচোন, হা? ইয়াততো খেতি কৰিবলৈ জেগা নাই, তই ক'ত খেতি কৰিবি? তই গাঁৱতে থাকো যদি যা, দেউতাই থৈ আহিম বুলি কৈছে, থৈ আহিব তেন্তে হ'লে, যা, গাঁৱতে থাকগৈ, যা। মই আৰু নাৰাখো তোক, খালি গাঁও কৰি থাক, হা? তই আগতে কিয় চহৰত হওঁ কৰি আছিলি? ইয়াততো এনেকুৱাই ন, তই মিলিব কিয় পৰা নাই মানে? কি সুখ পোৱা নাই তই, হা? কি আজাদী পোৱা নাই? ইমান আজাদী ৰাখিছো, একো এটা কাম নকৰ, হা? ধুনীয়াকে বহিছ, শুইছ, খাইছ, টিভি চাইছ, কি কৰিছনো, হা? ইমান আজাদীকে থকাৰ পিছতো আৰু গাঁও কৰি থাক যে, হা? বোৱাৰীয়েতো কি অলপচন ধৰা নাই? চব ক্ষেত্ৰতে চোন অলপচন ধৰি আছে। খোৱা ঠাইতে চাহ ভাত দি আছে, তোক ইমান আজাদী কৰি দি আছে, আৰু তথাপিও তই দুখে ধৰি থাক, বোৱাৰীক খালি দুখে ধৰি থাক, হা? হ'ব, যি কৰ কৰি থাক, তহঁতৰ লগত মানে ভাত খুৱাই ভুল। তই একদম বুজি নাপাও, মা কথাবোৰ তই একদম বুজি নাপাও, খালি বোৱাৰীকে দুখি থাকিবি চব ক্ষেত্ৰতে, ভাল নালাগে নহয়।
তইতো এতিয়া বোৱাৰীৰ ফালে কবিয়ে, তইতো বোৱাৰী তলতীয়া হলিয়ে। তোক আৰু কথা কৈ কিবা লাভ আছেনে? তই মোৰ হৈ থকা নাই আৰু মোৰ ল'ৰা হৈ থকা নাই। তই এতিয়া তাইৰ গিৰিয়েক, তই মোৰ ল'ৰা নহয়। তই মোৰ ফালে ক'ত কবি? মোৰ কষ্টটো দুখটো ক'ত বুজিবি? তইতো এতিয়া মোকে শুনাবি চব কথা। হ'ব দে, খা, তহঁতে ভাল পাইছ, তহঁতেই খা। কি যে হ'ব মানে বোৱাৰী, বোৱাৰী, মাৰ কথাবোৰ নধৰিবা। মা এনেকুৱাই, মাৰ কথাবোৰ এনেকুৱাই, মনত বেয়া ভাৱ নাৰাখে, কিন্তু কথাবোৰ কওঁতে কোনো মানে কথা ক'বলৈ নাজানে, গম পাইছানে? তুমি মাৰ কথাবোৰ বেয়া নাপাবা দিয়া। আহা, তুমি বহাহি, আহা, তুমি খাই লোৱাহি। মায়ে খালে খাব, নাখালে নাই। আহা, যি কৰে কৰি থাকিব, তুমি খাই লোৱাহি। আহা বাবা, খা, তই খা, মাৰ কথাবোৰ বাদ দে। হ'ব দেউতা, মই মাৰ কথাবোৰ ধৰি থকা নাই নহয়। মই মাৰ কথা বেয়া নাপাওঁ দেউতা। অহা দিনাখনৰ পৰাই মায়ে মোক বহুত কথাই শুনাই আহিছে। আজিলৈকে মই ধৰি থকা হয় মই এনেকৈ থাকিবই নোৱাৰিলোঁ হয় দেউতা। মই ধৰি নাথাকোঁ। মই বুজি পাওঁ মা কিবা খং উঠি থাকিলে এনেকৈ কয়, আৰু মই জানো, মোৰ বিশ্বাস আছে এদিন নহয় এদিন মায়ে মোক ভাল পোৱা হ'বই। সকলোতকৈ বেছি মায়েহে মোক মৰম কৰিব এদিনা, চাবচোন। আৰু সেইটো দিন সোনকালে আহিব, মই জানো। হ'ব দিয়ক, আপোনালোকে খাওক, মই খাম নহয়। মই মাক দি পেলাইহে খাম। মাক মই ৰুমতে দি থৈ আহোঁগৈ, আপোনালোকে খাওক। নালাগে, তুমি ৰুমত গৈ দিবগৈ নালাগে। মই যাওঁতে লৈ যাম দিয়া। আকৌ খং কৰিব, এনেই উল্টা পুল্টা কথা ক'ব, তোমাৰ আকৌ মনটোহে বেয়া লাগিব। নালাগে, তুমি খাই লোৱাচোন। মই কৈছোঁ, মোৰ কথা শুনা, খাই লোৱা তুমি বোৱাৰী। মৌচুমী, দেউতাই ঠিকেই কৈছে, তুমি খাই লোৱা। মাৰ ওচৰত যাব নালাগে এতিয়া। মাক খং উঠি থাকিলে যি টি কথা কৈ দিয়ে। তুমি বহা, তুমি খাই লোৱা। হ'ব তেন্তে। মা, আমি অফিচ যাওঁ। আৰে বোৱাৰী, তুমিও যে ওলালা? মই তোমাক কালিয়ে কোৱা নাছিলোঁ অফিচ যাব নোৱাৰা বুলি, তুমি আৰু চাকৰি কৰিব নোৱাৰা বুলি? আকৌ যে তুমি ওলালা। আৰু এইবোৰ কি কাপোৰ পিন্ধিছা বোৱাৰী? বোৱাৰী মানুহে এইবোৰ কাপোৰ পিন্ধিলে শোভা নাপায় নহয়। গাঁও জেগাত হ'ব লাগিছিলে, তোমাক এতিয়াই চবে থু কৰিলে হয়। তুমি এইবোৰ কাপোৰ পিন্ধিবলৈ আহিছা বোৱাৰী হৈ? চি লাজ পাইছোঁ দেই বোৱাৰী। যোৱা, কাপোৰ সলাই ঘৰত থাকা, একো তুমি চাকৰি তাকৰি কৰিব নালাগে। বাবা, তই যা। মা, কি বেয়া কাপোৰ পিন্ধা দেখিছনো তই বোৱাৰীক? কি বেয়া কাপোৰ পিন্ধিছে? এজনী চহৰীয়া ছোৱালী হৈ, সৰুৰ পৰা চহৰত ডাঙৰ দীঘল হোৱা ছোৱালী হৈও তাই বহুত সংস্কাৰী হৈ কাপোৰ পিন্ধে মা। বহুত ভালকে কাপোৰ পিন্ধে, একো বেয়া দেখা নাই মই। তই এনেই গালি দি আছ মা? কি বেয়া কাপোৰ পিন্ধিলে? গাঁৱৰ ছোৱালীয়েনো কি ভাল কাপোৰ পিন্ধে মা? ইয়াতকেওচোন চুটি কাপোৰহে পিন্ধে। আৰু মৌচুমীকতো মই তেনেকৈ কেতিয়াও বেয়া কাপোৰ পিন্ধা দেখা নাই। আৰু চুটি কাপোৰ পিন্ধা, দীঘল কাপোৰ পিন্ধা বুলি একো কথাই নাই মা। কাপোৰৰ লগত মানুহৰ বিহেভবোৰ পৰিচয় নহয়, বুজিছনে মা? মানুহৰ ব্যৱহাৰহে আচল পৰিচয়। মানুহৰ কাপোৰ কানিত আচল পৰিচয় ওলাই নপৰে মা। আৰু এনেও মই মৌচুমীক একো বেয়া কাপোৰ পিন্ধা দেখাও নাই তেনেকৈ। তই যে গালি দিবলগীয়া হ'ব। এজনী গাঁৱলীয়া ছোৱালী যেনেকৈ থাকে তেনেকেই থকা দেখিছোঁ মই। তাই টাউনীয়া হিচাপে থাকাই নাই। তই যেনেকৈ বিচাৰিছিলি তেনেকেই আছেচোন। আৰু এতিয়া অফিচত যাব ওলাইছে, অফিচততো চাদৰ মেখেলা পিন্ধি যাব নোৱাৰে। চবেই স্কাৰ্ট পিন্ধি যায়, জিন্স টপ পিন্ধি যায়। তাইতো তথাপিও চুৰিজাৰযোৰ পিন্ধি লৈছে। তাইনো কি বেয়া কাপোৰ পিন্ধিছে মা? টাউনত এইবোৰে চলে। তই টাউনৰ লগত এডজাষ্ট কেতিয়া হ'ব পাৰিবি মা? আৰু বোৱাৰীয়ে চাকৰি নকৰিব কিয়? নিশ্চয় কৰিব। তাই যিটো পজিশ্যনত আছে, মোতকৈ ওপৰৰ পজিশ্যনত আছে মা। তাই মোতকৈ ওপৰৰ ৰেংকত আছে। তই জাননে নাজানো তাই এইটো জব মই এৰিব দিবলৈ নোৱাৰোঁ। কিয় এৰিব? তাই কষ্ট কৰি পাইছে, এনেই ঘোচ ঘাচ দি পোৱা নাই নহয়। বহুত কষ্ট কৰি এইটো জব পাইছে। তাই কিয় এৰিব মা? মই কিমান কষ্ট কৰিছিলোঁ তই পাহৰি গলিনে? মই যেনেকৈ কষ্ট কৰিছোঁ তাইওতো তেনেকৈ কৰিছে। কিয় এৰিব মা? মই যদি কৰিব পাৰোঁ জব, তাইও কৰিব পাৰিব। তোৰ মানে কি হৈছে মা? তইতো বিয়াৰ আগত জব কৰাৰ কথা লৈ একো আপত্তি কৰা নাছিলি, এতিয়া কি হ'ল মানে তোৰ? তহঁতে মানে এতিয়া মোৰ কথা নুশুন নহয় জানো? নিজৰ মতলবত কাম কৰিবি। মই আগতে কৈছিলোঁ যদি কৈছিলোঁ, এতিয়া মই নোৱাৰিব বুলি কৈছোঁ, নোৱাৰিবি। ঘৰৰ বোৱাৰীজনী বাহিৰত গৈ কাম কৰিলে শোভা নাপায় নহয়। ঘৰৰ ভিতৰত কাম বহুত থাকে, সেয়া কাম কৰি ঘৰত থাক। তই কি বোৱাৰীক খোৱাব পিন্ধাব নোৱাৰিবি নেকি? বোৱাৰীয়ে মানে কাম কৰিলেহে তই ঘৰ চলাব পাৰিবি। বাবা, কি হৈছে কি তোৰ মানে? মই সেইবাবে গাঁৱৰ ছোৱালী বিয়া পাতিম বুলি কৈছিলোঁ। টাউনীয়া চহৰীয়া ছোৱালী চাকৰি কৰিবৰ কাৰণে ঘৰৰ পৰা ওলাই যাব, ঘৰৰ কাম বন পেলাই সকলো দায়িত্ব পাহৰি পেলাই তাই বাহিৰত গৈ কাম কৰিব। মই এইবোৰ ভাল নাপাওঁ বাবা, মই ভাল নাপাওঁ এইবোৰ। নোৱাৰিব বুলি কৈছোঁ বোৱাৰী, নোৱাৰিব যাবলৈ। মা, তোমাক আৰু কেনেকুৱা বোৱাৰী লাগে? কেনেকুৱা বোৱাৰী লাগে?
চহৰীয়া ছোৱালী এজনী হৈ ইমানখিনি ঘৰৰ কাম কৰে ঘৰত কাম কৰা মানুহ এজনী ৰখাৰ কথাও কোৱা নাই না তোমাৰ হাতনে কিবা কাম কৰাইছে সকলোবোৰ নিজে নিজে কৰে ভগৱানক মানে কিমান সংস্কাৰী তুমিয়ে ইমানখিনি ভগৱানক নামানা হা মই তাইৰ আগত ক'ব নালাগে কিন্তু তাইৰ আগত ক'বলৈ মই বাধ্য হৈছোঁ মৌচুমীৰ নিচিনা ছোৱালীজনী পাই মই নিজকে ভাগ্যৱান অনুভৱ কৰোঁ মা তোমালোকে কিয় একো বুজি পোৱা নাই এতিয়ালৈকে তোমালোকক কি দুখ দিছে তাই অহাৰ পৰা কিমানখিনি শুশ্ৰূষা কৰে সেৱা শুশ্ৰূষা আলপোচন ধৰে হা তথাপিও তুমি কিয় সন্তুষ্ট হ'ব পৰা নাই মা আৰু তোমাক কি লাগে কিয় নোৱাৰিব হা কিয় নোৱাৰিব আপুনি আপুনি আহি মাজতে সোমাবলৈ আহি গ'ল নহয় জানো হা মাজতে মাত মাতিবলৈ আহি গ'ল ঘৰৰ বোৱাৰীজনী বাহিৰত গৈ কাম কৰিলে কেনেকুৱা লাগে হা নালাগে নালাগে বুলি কৈছোঁ নালাগে আপুনি ইয়াত মাত নামাতিব কিয় মাত নামাতিম হা কিয় মাত নামাতিম এইখন ঘৰত মই চবতকৈ ডাঙৰ হয় বুজিছাতো মোৰ কথা মতে চলিব লাগিব বোৱাৰী কাম কৰিব বোৱাৰী জব কৰিব কিয় নকৰিব হা বোৱাৰী হ'ল বুলি আৰু ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰিব নেকি হা অকল ঘৰৰ কামখিনি কৰিয়ে ভিতৰতে সোমাই থাকিব এইটো কি কথা হ'ল বোৱাৰীৰ অভিজ্ঞতা আছে অভিজ্ঞতা নাথাকা হ'লে পঢ়া শুনা নাথাকা হ'লে বেলেগ কথা বোৱাৰীৰ পঢ়া শুনা আছে অভিজ্ঞতা আছে কৰক কাম কৰিবলৈ পাৰিছে কৰক তাতে কি হ'ল তোমাৰ আপত্তি কোনখিনিত মানে মই বুজি পোৱা নাই হা বোৱাৰীয়ে কাম কৰিব যাব জব কৰিব ভালহে আমাৰ কাৰণে গৌৰৱৰ কথাহে সকলোকে আমি গৌৰৱ কৰি ক'বহে পাৰিম যে মোৰ বোৱাৰীয়ে চাকৰি কৰে মোৰ ল'ৰাই চাকৰি কৰে হা তেনেকৈ গৌৰৱহে কৰিব লাগে তুমি আপত্তি দেখাইছা যে তুমি মানা কৰিছা কিহৰ কাৰণে মই বুজি পোৱা নাই মানে হয় নেকি এতিয়া মানে ঘৰৰ বোৱাৰীজনী বাহিৰত গৈ কামহে কৰিব ঘৰৰ কাম বন কৰাৰ কোনো দায়িত্ব নাই নহয় জানো এতিয়া মই মানে আগৰ পৰা যেনেকৈ কৰি আছিলোঁ এতিয়া মই কামকে কৰিয়ে থাকিম গোটেই জীৱনটো হা মই লেবাৰ খাটিবলৈহে আছোঁ এখন ঘৰতো গাঁৱততো কৰি আহিছোঁ এতিয়া ইয়াতো কৰিম হা সকলোকে মই কৰি মেলি খুৱাম বোৱাৰী সেইকাৰণেহে আনিছিলোঁ নহয় জানো কিন্তু এটা কথা কোৱাচোন মোক বোৱাৰীয়ে কোনদিনাখন তোমাক কাম কৰিবলৈ দিছেহে বোৱাৰী অহাৰ পৰাতো কেতিয়াও তুমি কাম কৰা মই দেখা নাই আৰু আজিও বোৱাৰী অফিচলৈ ওলাইছে যদিও তোমাক মোক চাহ তাহ দি গোটেই ঘৰৰ কাম বন কৰি ভাত পানী বনাই ডাইনিঙত ভাত ৰেডি কৰিহে অফিচলৈ যাব ওলাইছে কিমান সোনকালে উঠিছে বোৱাৰীজনী তুমি কি দেখা নাই হা কিমান সোনকালে উঠি কাম বন কৰি ওলাইছে আৰু এতিয়া তুমি মানা কৰিছা হা সকলোবোৰ কৰি তোমাক বহাতে চব যোগাৰ দি থৈহে যাবলৈ ওলাইছে একোতো কাম পেলাই থৈ তোমালৈ যোৱা নাই তুমি কাম কৰিবলগীয়া হোৱা নাই অফিচলৈ যাবলৈ সময়তো সকলোবোৰ কৰি মেলি থৈ গৈছে নিজেই নিজৰ টিফিন ৰেডি কৰি লৈছে তোমাকতো আপত্তি কৰা নাই হা তোমাক কি কাম কৰিবলৈ বাকী থৈছে মা মই সকলোবোৰ কাম কৰিলোঁ মা আপোনালোকলৈ ভাত পানীও চব ৰেডি কৰি ৰাখিছোঁ মোক জবটো কৰিবলৈ দিয়ক মা মোক জবটো কৰিবলৈ দিয়ক মই আহি আকৌ সকলোবোৰ কৰিম আপুনি একো কৰিব নালাগে মা আপোনাক মই একো কৰিবলৈ নিদিওঁ মই যিমান কষ্ট হ'লেও মই সকলোবোৰ মেনেজ কৰিম আপোনালোকে চিন্তা নকৰিব মই কাম অৱহেলা নকৰোঁ নহয় মই কামলৈ এলাহ নকৰোঁ মা সকলোবোৰ মই কৰিম আপোনালোকে চিন্তা নকৰিব মই জবটো এৰিব নোৱাৰোঁ মা বেয়া নাপাব মা সঁচাকৈ মই বুজি পোৱা নাই তোক মানে আৰু কেনেকুৱা বোৱাৰী লাগিছিলে মা মৌচুমী আগত মই এইখিনি ক'ব নালাগে তথাপিও ক'বলৈ মই বাধ্য হৈছোঁ তাৰ নিচিনা ছোৱালী এজনী পাই মই নিজকে ভাগ্যৱান অনুভৱ কৰোঁ মা কিন্তু তই কিয় সন্তুষ্ট হ'ব পৰা নাই মা তই কিয় সন্তুষ্ট হ'ব পৰা নাই তোক আৰু কি লাগে চহৰত ডাঙৰ দীঘল হোৱা ছোৱালীজনী হৈও ইমানখিনি তহঁতক আলপৈচান ধৰিছে সকলোবোৰ ঘৰৰ কাম নিজে নিজে কৰে ঘৰত কাম কৰা মানুহ এজনী ৰখাৰ কথাও কোৱা নাই তোৰ হাতনায়ো একো এটা কৰোৱা নাই আজিলৈকেতো তই একো এটা কৰা নাই আজিলৈকে একো এটা সহায় কৰি দিয়া নাই তই তাইতো চব মনে মনে নিজেই কৰি থাকে মইতো দেখা নাই তই কাম কৰা তথাপিও তই কিয় সন্তুষ্ট নহয় মা তোক কেনেকুৱা ছোৱালী লাগিছিলে মানে মা হা তহঁতক ইমানকৈ সেৱা ভক্তি কৰে খোৱাতে চব যোগাৰ দিয়ে ভগৱানকো তাই ইমান মানে তয়ে চাগে ইমান ভগৱান নামান তাই যিমানখিনি ভগৱান মানে ইমান সংস্কাৰী হয় ইমান ভালকৈ ব্যৱহাৰ কৰে তহঁতকতো কেতিয়াও ডাঙৰ মাত এষাৰ দি পোৱা নাই বেয়াকৈ কৈ পোৱা নাই কিছুমান টাউনীয়া ছোৱালী কেনেকুৱা ধৰণৰ কিন্তু মৌচুমী তেনেকুৱা নহয় তথাপিও তই কিয় সন্তুষ্ট হ'ব পৰা নাই মা তোক কেনেকুৱা বোৱাৰী লাগিছিলে মানে মই একো বুজি পোৱা নাই বাবা মাৰক কথা কৈ লাভ নাই বাবা মাৰক বুজাই একো লাভ নাই মাৰে যদি গাঁৱতে থাকিব বিচাৰিছে গাঁৱতে থৈ আহিমগৈ দে তহঁতে সুখেৰে থাক মই মাৰক গাঁৱত লৈ যাম ইয়াত থাকিলে তহঁতৰো অশান্তি হ'ব মাৰেও অশান্তি কৰি থাকিব নালাগে ইয়াত থাকিব আৰু নালাগে মাৰে গাঁৱতে থাকাই ভাল তহঁতে সুখেৰে থাক দুয়োটা হেৰা ওলোৱা গৈ যোৱা তোমাক গাঁৱত থৈ আহিমগৈ তুমি ইয়াত থকা যোগ্য নহয় বোৱাৰীহঁতক তুমি শান্তিয়ে থাকিব নিদিবা মই গম পাই গ'লো হয় নেকি এতিয়া মই মানে বেয়া হৈ গ'লোঁ সকলোৰে মানত ন এতিয়া মইহে যাবগৈ লাগিব হা
আৰু আৰু মই কি গাঁও ঘৰত অকলে অকলে থাকিমগৈ নেকি? আপুনি আপুনি ক'ত থাকিব? মই ইয়াতে থাকিম। তোমাক থৈ আহি মই ইয়ালৈ গুচি আহিম। মই ল'ৰা বোৱাৰীৰ লগত থাকিম, নাতিৰ লগত থাকিম। তোমাৰ লগত মই থাকিব নোৱাৰো দেই। গোটেই জীৱন অশান্তিতে কটালো, খালি ক'তো সন্তুষ্ট নোহোৱা তুমি। নাই নাই, মই ইয়াত থাকিম। তোমাক থৈ গুচি আহিম মই, বুজিলাতো? অকলে থাকিবা তুমি গাঁৱৰ ঘৰত। তুমি ল'ৰা বোৱাৰীৰ সুখ দেখিব নোৱাৰা। তুমি ইয়াত থকা যোগ্যই নহয়। তুমি অকলেই থাকিবা। নালাগে দেউতা, তেনেকুৱা নকৰিব দেউতা। মাক গাঁৱৰ ঘৰত অকলে থৈ আপুনিনো কি শান্তিত থাকিব, বা আমিনো কি শান্তিত থাকিম দেউতা? নালাগে, মা ইয়াতে থাকক। মায়ে যদি মই ইয়াত থকাটো বিচৰা নাই, ময়ে যামগৈ এইখন ঘৰৰ পৰা। দিয়ক, আপোনালোক সুখত থাকক। মই এইখন ঘৰ কেতিয়াও ভাঙি যোৱাটো নিবিচাৰোঁ দেউতা। আপোনালোক সুখত থকাটোহে লাগে মোক। মোৰ কাৰণে যদি ঘৰখনত অশান্তি হৈ আছে, মই গুচি যাম দেউতা। নালাগে মা, আপুনি ক'তো যাব নালাগে, ইয়াতে থাকক মা। হেৰা, শুনিলাতো? তুমি ইমানখিনি বোৱাৰীক অত্যাচাৰ কৰিলা, ইমানখিনি কথা শুনালা। ইমান দিনে যেতিয়াৰ পৰা বোৱাৰী এখন ঘৰলৈ বোৱাৰী হৈ আহিছে, তেতিয়াৰ পৰাই তুমি বোৱাৰীক এষাৰ ভাল মাত দিয়া মই শুনা নাই। তথাপিও বোৱাৰীয়ে তোমাকেই চিন্তা কৰিছে, তোমাৰ কথাই চিন্তা কৰিছে। শুনিছানে নাই? বোৱাৰী নিজে ওলাই যাব, কিন্তু তোমাক ওলাই যাব দিয়া নাই। তুমি বুজিছানে কিবা? মাত নিদিয়ে কিয়? হেৰি হ'ব আৰু দিয়ক। মই বুজিছোঁ আৰু নক'ব। মোৰ ভুলবোৰ মই বুজি পাইছোঁ। মোক ক্ষমা কৰি দিয়ক। মই নিজৰ ভুল বুজি পাইছোঁ। মোক অকলশৰীয়া নকৰিব। মই আপোনালোকৰ লগতে থাকিম। মই বুজি পাইছোঁ নিজৰ ভুলখিনি। মোক ক্ষমা কৰি দিয়ক। ক্ষমা মোক নহয়, বোৱাৰীহঁতক বিচৰা। তুমি বোৱাৰীকহে অপমান কৰিছা। বোৱাৰীৰ আগত ক্ষমা বিচৰা। মইনো কি? মইতো তোমাক গোটেই জীৱনটো ক্ষমাই কৰি আহিছো। বোৱাৰীক ক্ষমা বিচৰা। বোৱাৰী, বোৱাৰী, মোক ক্ষমা কৰি দিয়া। মই তোমাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। মোক ক্ষমা কৰি দিয়া। নিজৰ মা বুলি ভাবি মোক ক্ষমা কৰি দিয়া। আজিৰ পৰা তুমি মোৰ ছোৱালী। মোক ভগৱানে ছোৱালী চাগে সেইবাবেই নিদিলে। মই ছোৱালীৰ মূল্য বুজি নাপাওঁ যে। কিন্তু এতিয়া মই সকলো বুজিছোঁ বোৱাৰী, সকলো বুজিছোঁ এতিয়াৰ পৰা। মোক ক্ষমা কৰি দিয়া। মই তোমাক আজিৰ পৰা নিজৰ ছোৱালী বুলিয়ে ভাবিম। তুমি যি মন যায় তাকে কৰিবা, আৰু ময়ো তোমাক সকলোতে সহায় কৰিম। তুমি মোক নিজৰ মা বুলি ভাবি ক্ষমা কৰি দিয়া। বাবা, মোক ক্ষমা কৰি দে। মোক ক্ষমা কৰি দে। মা, আপুনি ক্ষমা বিচাৰি আমাক লাজ নিদিবচোন। আপুনি ডাঙৰে কেতিয়াও ক্ষমা নিবিচাৰে নহয় মা। ডাঙৰে সদায় আশীৰ্বাদ দিয়ে। আপুনি ক্ষমা নিবিচাৰিব মা। আমি আপোনাক কেতিয়াও বেয়া পোৱা নাই, আৰু বেয়া পাবও নোৱাৰোঁ। আপুনি মাক হয় মা। আপুনি আমাক আশীৰ্বাদ দি গ'লেই আমাৰ কাৰণে যথেষ্ট। আপুনি যে কথাখিনি বুজি পালে, সেইখিনি আমাৰ কাৰণে যথেষ্ট মা। আপুনি ক্ষমা বিচাৰি লাজ নিদিব আমাক। মই অকণো আপোনাক বেয়া পোৱা নাই। সঁচাকৈ তোমাৰ নিচিনা বোৱাৰী এজনী পাই মই এতিয়া সুখী অনুভৱ কৰিছোঁ। তুমি লক্ষী হয়। তুমি সকলোতে পাৰ্গত। পঢ়াই শুনাই, দেখাই শুনাই, সংস্কাৰী, ইমান ধুনীয়াকৈ আমাক ব্যৱহাৰ কৰা, অলপচন ধৰা, ঘৰৰ সকলোবোৰ কাম কৰা, সেৱা শুশ্ৰূষা কৰা, ভগৱানৰ নাম লোৱা। তথাপিও মই সন্তুষ্ট হ'ব পৰা নাছিলোঁ। মোৰ জেদ ভাৱটোৰ কাৰণে জানানে বোৱাৰী? মোক ক্ষমা কৰি দিয়া। মোক ক্ষমা কৰি দিয়া। আজিৰ পৰা তুমি যি বিচৰা তাকে কৰিবা। তুমি চাকৰি কৰিবা, নালাগে চাকৰি এৰিবলৈ। মই তোমাক সহায় কৰিম সকলোতে বোৱাৰী, সকলোতে সহায় কৰিম। মই জানো টাউনত থাকিবলৈ হ'লে টকাৰ বহুত প্ৰয়োজন। দুয়োটাই যদি একেলগে চাকৰি কৰা, ঘৰখনো ধুনীয়াকৈ চলি যাব। মই জানো, কিন্তু মোৰ জেদি মনটোৱে সেইবোৰ কৰালে। মোক ক্ষমা কৰি দিয়া। মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ, এনেকৈ ব্যৱহাৰ কেতিয়াও নকৰোঁ বোৱাৰী। মোক ক্ষমা কৰি দিয়া। হ'ব মা, মই কৈছোঁচোন, আপুনি ক্ষমা নিবিচাৰিব। আপুনি যে বুজি পাইছে সেইখিনিয়ে যথেষ্ট মা, আৰু একো নক'ব।
অঁ মা, তই যে বুজি পালি কথাখিনি সেইখিনিয়ে ভাল লাগিছে। আমাক আশীৰ্বাদ দি যাবি, আমি যাতে আৰু আগুৱাই যাব পাৰোঁ। তহঁত আমাৰ লগত থাক, তেতিয়া আমি সাহস পাওঁ মা। তই গাঁৱৰ ঘৰত থাকিব নালাগে। দেউতাই এনেইহে কৈছে, তোক এনেও মই অকলে নাৰাখোঁ মা। তই মোৰ লগত থাকিব লাগিব, তই মোৰ সাহস। ঘৰখন তই থাকিলেহে সম্পূৰ্ণ হ'ব। তই কিয় যাবি? তই আমাক আশীৰ্বাদ দি যাবি মা। হ'ব বাবা, হ'ব, ক্ষমা কৰি দিবি অ' মোক বাবা। যা এতিয়া দুইটা অফিচলৈ যা, আমি ভাত পানী বনাম যা, ভাত পানী খাম যা নিজে লৈ, আৰু সন্ধিয়াৰ কাৰণেও ৰাতিৰ কাৰণেও মই বনাই থ'ম যা। তহঁতে চিন্তা কৰিব নালাগে বোৱাৰী, মই বনাম। মই ঘৰৰ কাম কৰিব নাজানা নহয় নহয়, এতিয়াতো সকলোবোৰ ভিতৰতে সুবিধা, মই কৰিম দে, চিন্তা কৰিব নালাগে। যোৱা, তুমি যোৱা বোৱাৰী, অফিচ যোৱা। যা বাবা যা, তহঁত যা। হ'ব মা, আৰু আপুনি অকলে বনাব নালাগে, মই অফিচৰ পৰা সোনকালে আহি পামহি নহয়, মই বনামহি, আপুনি চিন্তা কৰিব নালাগে। আপুনি খালি ভাতকেইটা বাঢ়ি দুইজনে খাব মা। আমি যাওঁ তেন্তে। হ'ব বোৱাৰী, যোৱা।